নমস্কাৰ PYQ সিৰিজৰ আজি আমাৰ ক্লাছ নাম্বাৰ 18 আৰু এই সিৰিজটো প্ৰত্যেকটো এক্সামৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ APSCৰ যিমানবোৰ ডিপাৰ্টমেণ্টেল এক্সাম হৈছে সকলোবোৰ এক্সামৰে PYQ সমূহ আমি এই সিৰিজটোত এনালাইসিস কৰো আৰু আপোনালোকে যদি নতুনকৈ আহিছে তেনেহলে ক্লাছ নাম্বাৰ 1ৰ পৰা এই সিৰিজটো ফলো কৰিবলৈ ট্ৰাই কৰিব প্ৰথম কোৱেশ্চনটো মন কৰক ইয়াত কৈছে যে which of the following statements is are not correct কনকলতা বৰুৱাৰ ওপৰত স্টেটমেন্ট কেইটা দিয়া হৈ আছে আৰু সুধিছে যে not correct ঠিক আছে correct not correct এটো ভালদৰে চাই লব আৰু আপোনালোকে নিশ্চয় জানেই যে কনকলতা বৰুৱাই কুইট ইণ্ডিয়া মুভমেন্টৰ সময়ত মিত্ৰ বাহিনী জয়েন কৰিছিলে মিত্ৰ বাহিনীৰ বিষয়ে আমি অলৰেডি পঢ়িছো হয়নে আৰু 20 সেপ্টেম্বৰ 1942ত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে গহপুৰ থানাৰ সন্মুখত পতাকা উত্তোলন কৰিব আৰু সেই দিনাখনে 20 সেপ্টেম্বৰ 1942ত ব্ৰিটিছ পুলিচৰ গুলিবৰ্ষণত কনকলতা বৰুৱাৰ লগতে বহুতো অসমীয়া শ্বহীদ হৈছিলে আৰু সেই সময়ত কনকলতা বৰুৱাৰ বয়স কিমান আছিল 17 বছৰ আৰু মই অসমৰ যিমানবোৰ শ্বহীদ আছে তেওঁলোকৰ ওপৰত এটা সিৰিজ আনিম নেক্সট উইকত আপলোড কৰি দিম তাত আপোনালোকে ভালদৰে পঢ়িব পাৰিব ইয়াত চাওক প্ৰথম স্টেটমেন্টটো চাওক কনকলতা বৰুৱা ওয়াজ এ ফ্ৰীডম ফাইটাৰ ফ্ৰম আসাম এটোটো কাৰেক্ট হয় কিন্তু এই স্টেটমেন্টটো দিছে কিয় সুধিছে আপোনালোকক নট কাৰেক্ট কিন্তু যেতিয়া কোৱেশ্চনবোৰ পঢ়ি গৈ থাকিব আমাৰ খেলিমেলি লাগি যায় আমি পাহৰি যাওঁ কাৰেক্ট সুধিছিল নে নট কাৰেক্ট সুধিছিল বা এটো পঢ়িয়ে নাচায় ঠিক আছে সেই কাৰণে এনেকুৱা সৰু সৰু স্টেটমেন্ট দি দিয়ে যত আপোনালোকক কি কৰে ভুল কৰাই দিয়ে ঠিক আছে সো 2 নম্বৰটো চাওক ইয়াত কৈছে যে কনকলতা বৰুৱা জয়েন দা মিত্ৰ বাহিনী ডিউৰিং দা কুইট ইণ্ডিয়া মুভমেন্ট এটো কাৰেক্ট হয় 1 and 2 দুইটা কাৰেক্ট হয় তাৰপিছত কি কৈছে কনকলতা বৰুৱা was martyred in young age she was only 17 years old at the time of her ঠিক আছে এটো শুদ্ধ হৈ আছে ওকে গতিকে আমাক নট কাৰেক্ট খুদিছে 1 2 and 3 গুটেকিটা শুদ্ধ হয় গতিকে নট কাৰেক্ট কি হ'ব নন অফ দা এবভ হা হয় না নহয় বস্তুটো বুজিছে নাই 1 2 and 3 কি হ'ব গুটেকিটা কাৰেক্ট হৈ যাব ঠিক আছে তো নন অফ দা এবভ মানে কি এটাও ভুল নহয় গুটেকিটা শুদ্ধ হয় ঠিক আছে সো এই বস্তুটো আপোনালোকে মন কৰিব তাৰ পাছত এটা কোৱেশ্চন কুশল কোঁৱৰৰ ওপৰত সুধিছে এই কোৱেশ্চনটো মন কৰক ইয়াত কৈছে যে which of the following statements is are not correct কুশল কোঁৱৰৰ ওপৰত দিয়া হৈ আছে প্ৰথম কৈছে যে কুশল কোঁৱৰ was a সত্যগ্ৰাহী and গান্ধীয়ান from Assam এটো কাৰেক্ট হয় কিন্তু আমাক নট কাৰেক্ট সুধিছে ঠিক আছে সো আপোনালোকে নিশ্চয় এই স্লাইডটো পঢ়িলে বুজি পাব যে কুশল কোঁৱৰ was a সত্যগ্ৰাহী and গান্ধীয়ান আৰু লগতে এই বস্তুটো মনত ৰাখিব যে his family descended from the royal family of the Ahom kingdom and used the surname কোঁৱৰ ওকে আৰু গান্ধীজীৰ পৰা ইনস্পায়াৰ্ড হৈছিলে স্বৰাজ ট্ৰুথ অসীমা আৰু আপোনালোকে নিশ্চয় জানে যে সৰু পথাৰত ৰেল এক্সিডেন্ট যে ৰেলৰ ট্ৰেক অটৰুৱাৰ চাৰ্জত তেওঁক এৰেষ্ট কৰিছিলে আৰু 15 জুন 1943 যোৰহাট জেলত ফাঁসি দিয়া হৈছিলে এইখিনি থুলমূল যিখিনি বেসিক কথা হয় কুশল কোঁৱৰৰ ওপৰত এইখিনি আপোনালোকে জানিব লাগিব বাকি এটো যদি পজ কৰি পঢ়ে তেনেহলে নিশ্চয় গম পাই যাব ঠিক আছে যিখিনি বস্তু লিখা আছে বহুত বেছি গুৰুত্বপূৰ্ণ হয় এতিয়া কোৱেশ্চনটো লৈ আহক নম্বৰ স্টেটমেন্টটো চাওক accusing কুশল কোঁৱৰ as the chief conspirator of a train এটো কাৰেক্ট হয় হেটো আমি এইমাত্ৰ চাই আহিলো তাৰ পিছত কৈছে যে কুশল কোঁৱৰ was hanged at cellular jail Port Blair in 1943 এটো ভুল ডাইৰেক্ট ভুল হৈ আছে ক'ত ছিল যোৰহাট জেলত ফাঁসি দিয়া হৈছিলে গতিকে আমাক কি সুধিছে নট কাৰেক্ট কি হ'ব অনলি 3 ঠিক আছে গতিকে কাৰেক্ট খুধে নে নট কাৰেক্ট খুধে আপোনালোকে এবাৰ চাই ল'ব আৰু পঢ়িলে নিশ্চয় বুজি পাব তাৰ পাছত এই কোৱেশ্চনটো মন কৰক ইয়াতে লিষ্ট 1 আৰু লিষ্ট 2 মিলাব দিছে ট্ৰিটি অফ ইয়ান্দাবু 1826 জানে আপোনালোকে ফাৰ্স্ট আসামিজ ম্যাগাজিন অৰুণোদয় পাবলিশ 1846 ঠিক আছে এস্টাব্লিশমেন্ট অফ আসাম মেডিকেল কলেজ 1947 annulment of the IMDT Act 1983 by Supreme Court in 2005 গতিকে A2 B1 C4 D3 চাওক 1983 এই যিখন IMDT Act আহিছিলে সো তাক 2005 চনত সৰ্বানন্দ সোণোৱাল বচিছ ইউনিয়ন অফ ইণ্ডিয়া কেছ যি চলিছিলে ষ্ট্ৰাক ডাউন কৰা হৈছিলে ইয়াৰ বিষয়ে নিশ্চয় আপোনালোকে পঢ়ি থৈছে গতিকে এই সন কেইটা মনত ৰাখি থৈ দিব কেতিয়াবা ইয়াৰ পৰাও কোৱেশ্চন সুধি দিব পাৰে বাকি এই কোৱেশ্চনটো আমি আগতে কৰাইছো সেই কাৰণে বেছি ইয়াতে মাথা মাৰা নাই তো জানে আপোনালোকে যে সিংফোস ওয়াৰ অলৰেডি ফেমিলিয়াৰ উইথ টি বিফৰ ইট বিকাম মোৰ ওয়াইডলি নোন কাৰেক্ট হয় ব্ৰুচ ব্ৰাদাৰ্স আৰ কনসিডাৰ্ড টু বি দ্য পিয়নিয়াৰ্স অফ আসাম টি টু কাৰেক্ট হয় আৰু আসাম কোম্পানী ওয়াজ ফাউণ্ডেড ইন 1835 এটো ভুল হয় ঠিক আছে কিমান আছিল 1839 ত গতিকে 1 and 2 কি হ'ব কাৰেক্ট হ'ব আৰু তাৰ কাৰণে আপোনালোকে এই স্লাইডটো চাইছিলে যে আসাম ক'ত গ'ল আসাম কোম্পানী কিমান চনত 1839 ত আসাম কোম্পানী was from in 1839 to take over experimental holding of East India Company administration over the tea gardens established in Assam till then আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছিল নাজিৰাত আৰু 1965 ত ইয়াৰ হেডকোৱাৰ্টাৰ কলকাতালৈ শিফট কৰা হৈছিল তাৰ পিছত যোৰহাট টি কোম্পানী আহিছিলে
কিমান চনত 1859ত আৰু টোকলাই ৰিচাৰ্চ ষ্টেচন 1911ত স্থাপন কৰা হৈছিলে আৰু গুৱাহাটীত যিটো আছে টি অকচন চেণ্টাৰ 1970ত 1970 চনত এষ্টাব্লিছ কৰা হৈছিলে আৰু ভাৰতত যিমান টি প্ৰডাকশ্যন হয় মোৰ দেন 50% আমাৰ অসমৰ পৰা হয় আৰু গ্ল'বেলি যদি চাই টোটেল যিমান প্ৰডাকশ্যন হয় তাৰে 1/6 ক'ত হয় অসমত হয় গতিকে এই বস্তুটো মনত ৰাখিব মোৰ দেন 50% আৰু গ্ল'বেলি কিমান হয় 1/6 ঠিক আছে ইম্পৰ্টেণ্ট হয় এই পইণ্টছবোৰ আপোনালোকে এবাৰ চাই থৈ দিব তাৰ পাছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে হু এমং দ্য ফলোয়িং was not a member of Constituent Assembly of India বাকি কনষ্টিটুৱেণ্ট এছেম্বলিৰ মেম্বাৰসকলৰ বিষয়ে জানে কিন্তু মই ইয়াত মেইনলি যিখিনি ওমেন ফিমেল মেম্বাৰ আছিলে তেওঁলোকৰ নাম দি থৈছোঁ এবাৰ চাই চকু ফুৰাই থ'ব ইয়াত মেইনলি ফিমেল মেম্বাৰৰ নামে দিয়া আছিলে সৰোজনী নাইডু সুচিতা কৃপালানী ৰাজকুমাৰী অমৃত কৌৰ আৰু অৰুণা আসফ আলী ইয়াৰ ভিতৰত যদি চাই অৰুণা আসফ আলী কনষ্টিটুৱেণ্ট এছেম্বলিৰ মেম্বাৰ নাছিলে বাকী গোটেই তিনিগৰাকী আছিলে ঠিক আছে তো এই কুৱেশ্যনটো আৰু সুধিব পাৰে নেক্সট গতিকে এবাৰ চাই থৈ দিব মনত ৰাখিব নামবোৰ হ'ব তাৰ পাছত নেক্সট কুৱেশ্যনত যোৱাৰ আগত মই কওঁ আপোনালোকে যদি এই টপিকসমূহ ল'ব বিচাৰে 149 ৰুপিছত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ PYQ এনালাইচিছ সকলোবোৰ পাব কাৰেণ্ট এফেয়াৰ্ছ পাব ষ্টেটিক পৰ্চনখিনি পাব ঠিক আছে চ' আপোনালোকে এবাৰ ল'ব পাৰে এইখিনি আৰু এই নাম্বাৰটোত কণ্টেক্ট কৰক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে PDFসমূহ হোৱাটছআপত পাব লগতে গ্ৰুপ জইন কৰাই দিম তাতে আপডেটসমূহ পাব পাৰিব আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব আপকামিং সকলোবোৰ এক্সামৰ কাৰণে ঠিক আছে তাৰ পাছত ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইজ দ্য লাৰ্জেষ্ট ক্ৰুড অইল প্ৰডিউচাৰ ইন ইণ্ডিয়া চাওক ৰাজস্থান লাৰ্জেষ্ট হয় ছেকেণ্ড গুজৰাট আৰু আছাম থাৰ্ড এই বস্তুটো ভুল নকৰিব আমাৰ ক্ৰুড অইল প্ৰডিউচৰ ক্ষেত্ৰত অসমৰ ৰেংক থাৰ্ড হয় আৰু হাইষ্ট হয় ৰাজস্থান ঠিক আছে আৰু ইয়াতে আপোনালোকে চাই ল'ব পাৰে যে ক্ৰুড অইলৰ ক্ষেত্ৰত অসম থাৰ্ড লাৰ্জেষ্ট আৰু নেচাৰেল গেছৰ ক্ষেত্ৰত আছাম কি হয় হাইষ্ট হয় সেইটো মনত ৰাখিব ফাৰ্ষ্ট আৰু এইটো জানি ডিগবৈ ৰিফাইনাৰী কেতিয়াৰ পৰা কমিশ্যন হৈছিলে ষ্টাৰ্ট হৈছিলে 1901ৰ পৰা ঠিক আছে চ' এই বস্তুখিনি আপোনালোকে এবাৰ চাই থ'ব যাক গংগোত্ৰী অফ ইণ্ডিয়ান হাইড্ৰ'কাৰ্বন ছেক্টৰ বুলি কোৱা হয় তাৰ পাছত এই কুৱেশ্যনটো মন কৰক সংগীত নাটক একাডেমীৰ ওপৰত দিছে এটা সৰু পইণ্ট যদি আপোনালোকে ইয়াত ঠিক আছে গেছ কৰিব পাৰে তেনেহ'লে গোটেই এনচাৰটো ওলাই যাব সকলোবোৰ নাজানিলেও কোনো কথা নাই তথাপিও আমি সংগীত নাটক একাডেমীৰ ওপৰত আগতেও পঢ়ি থৈছোঁ আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে অথবা এতিয়াও আমি এবাৰ ৰিভাইজ কৰাই দিম প্ৰথমে কুৱেশ্যনটো চাওক ইয়াত কৈছে যে সংগীত নাটক একাডেমী ৱাজ ছেট আপ ইন 1953 ফৰ দ্য প্ৰিজাৰ্ভেশ্যন এণ্ড প্ৰমোশ্যন অফ ইণ্ডিয়াছ ডাইভাৰ্ছ কালচাৰ এক্সপ্ৰেছ ইন দ্য ফৰ্ম অফ মিউজিক ডান্স এণ্ড ড্ৰামা কাৰেক্ট হয় ঠিক আছে কাৰেক্ট এণ্ড ইনকাৰেক্ট নাজানিলেও আপোনালোকে কেনেকৈ এনচাৰ কৰিব পাৰিব গম পাই যাব তাৰপিছত কৈছে দ্য ৰেজিষ্টাৰ্ড অফিচ অফ দ্য সংগীত নাটক একাডেমী ইজ লোকেটেড এট প্ৰয়াগৰাজ উত্তৰ প্ৰদেশ এইটো নাজানিব পাৰে কিন্তু 3 নম্বৰ ষ্টেটমেণ্টটো যদি চাই ইয়াত কি কৈছে যে সংগীত নাটক একাডেমী ইজ এন অট'নমাছ বডি অফ দ্য মিনিষ্ট্ৰী অফ টুৰিজম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো ভুল হয় গতিকে য'ত 3 আছে কাটি দিয়ক বাকী দুটা নাজানিলেও আপোনালোকৰ এনচাৰ ওলাই যাব কি হ'ব অনলি 1 গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে দিল্লীত আছে ঠিক আছে মনত পৰিছে নিউ দিল্লী আৰু মিনিষ্ট্ৰী অফ কালচাৰ সেইটোও জানে আৰু সংগীত নাটক একাডেমী 1953ত এষ্টাব্লিছ কৰা হৈছিলে আৰু প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এপইণ্ট দ্য চেয়াৰমেন অফ দ্য একাডেমী ফৰ এ টাৰ্ম অফ 5 years গোটেইখিনি পইণ্ট বহুত বেছি গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰে এৱাৰ্ডবোৰ কেতিয়া কোনে পাইছিলে আমাৰ অসমৰ পৰা কোনে কোনে পাইছিলে সেইসমূহ ডিছকাছ কৰা হৈ আছে আপোনালোকে প্লেলিষ্টত যাব পাৰে বা PDFসমূহ ল'লে ইয়াতে পাই যাব গতিকে ইয়াৰ এনচাৰ কি হ'ব অনলি 1 ঠিক আছে নেক্সট কুৱেশ্যন বসুদেৱা কুটুম্বকম আমি জানো কি হয় হোল ৱৰ্ল্ড ইজ ওৱান ফেমিলি এইটো কাৰেক্ট হয় তাৰপিছত কি কৈছে কনচেপ্ট অফ বসুদেৱা কুটুম্বকম অৰিজিনেটছ ফ্ৰম পঞ্চতন্ত্ৰ এ কালেকশ্যন অফ সংস্কৃত ফেবলছ ইন পোৰ্ছ এণ্ড ভাৰ্চেছ এইটো ভুল হৈ আছে মনত ৰাখিব এইটো ক'ৰ পৰা লোৱা হৈছে বসুদেৱা কুটুম্বকম মহা উপনিষদ ঠিক আছে এই পইণ্টখিনি মনত ৰাখিব গতিকে আমাক কাৰেক্ট সুধিছে ন অনলি 1 কাৰেক্ট হ'ব ঠিক আছে অ'কে তাৰপাছত ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ইণ্ডিকেটৰ্ছ ইজ নট ইউজড ইন দ্য ফিজিকেল হেল্থ ইণ্ডেক্স লিটাৰেচি ৰেট ঠিক আছে এইটো মনত ৰাখিব ফিজিকেল হেল্থ ইণ্ডেক্সত চাওক এইখিনি প্ৰিলিমছৰ সময়ত এক্সপেক্টেড কুৱেশ্যন য'ত কৰাইছিলোঁ তাতে দিয়া হৈ আছে কিছুমান গেছ কৰিছিলোঁ কিন্তু 1 ষ্টেপ ওপৰদি গুচি গ'ল এক্সামিনাৰ ঠিক আছে এনেকুৱা ছেম কুৱেশ্যন আহিছে কিন্তু ছ'চিয়েল ডেভেলপমেণ্ট ইণ্ডেক্সৰ ওপৰত সুধি দিলে মই গেছ কৰিছিলোঁ ফিজিকেল হেল্থ ইণ্ডেক্সৰ ওপৰত কিন্তু তেওঁলোকে দি দিলে ছ'চিয়েল হেল্থ ইণ্ডেক্সৰ ওপৰত যদি আপোনালোকে PYQসমূহ কৰিছে ছেম টাইপৰ কুৱেশ্যন পাব কিন্তু এক ষ্টেপ ওপৰত ভাবি দিলে ঠিক আছে আপোনালোকে চাব পাৰে ঠিক আছে মই বেছি প্ৰুফ দিবলৈ গৈ নাথাকোঁ কিন্তু আপোনালোকে যদি প্লেলিষ্টটো আকৌ চাই যিসকলে প্ৰিলিমছ দি আহিছে তেনেহ'লে কিছুমান কুৱেশ্যন দেখিব যে ওচৰে পাজৰে মাৰিবলৈ ট্ৰাই কৰিছিলোঁ ঠিক আছে অ'কে 100%টো দিয়াৰ মানে ইমান ক'ব নোৱাৰি কেতিয়াবা 2 এটা লাগি যায় তথাপিও 17-18টা কুৱেশ্যনটো লাগিছেই
ডাইৰেক্ট কুৱেশ্যন লাগিছে কিন্তু কিছুমান বস্তু আপোনালোকে যদি অলপমানো গেছ কৰিলে হয় তেনেহ'লে এনচাৰ ওলাই গ'ল হয় ঠিক আছে চ' নেক্সট ক্লাছত আমি লগ পাম আৰু যিবোৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আছে তেওঁলোকৰ ওপৰত ক্লাছ আনিবলৈ ট্ৰাই কৰিম বাকী 52 নম্বৰ কুৱেশ্যনটো হোমৱৰ্ক দিছোঁ এইটো কৰিবলৈ ট্ৰাই কৰক পুষ্পলতা দাসৰ ওপৰত এই কুৱেশ্যনটো দিয়া আছে আই থিংক আপোনালোকে পাৰিব যদি নোৱাৰে নেক্সট ক্লাছত আমি পুষ্পলতা দাসৰ ওপৰত ভালদৰে সকলোবোৰ পঢ়িবলৈ ট্ৰাই কৰিম ঠিক আছে এই কুৱেশ্যনটো আমি কৰিলোৱে গতিকে আপোনালোকে আগৰ ক্লাছবোৰ ফ'ল' কৰিব আৰু ছেশ্যন 1ৰ পৰা মানে পাৰ্ট 1ৰ পৰা কণ্টিনিউ কৰিব যদি PDF সমূহ লাগে তেনেহ'লে কণ্টেক্ট কৰিব থেংক ইউ এভৰিৱান